অসম নাগালেণ্ড সীমান্তৰ সোণাৰীৰ টিঙালিবাম বাগিচাত হাতীৰ গছকত মৃত্যু এজন চাহ শ্ৰমিকৰ। মৃত শ্ৰমিকজনৰ নাম মধু ভক্ত বুলি জানিব পৰা গৈছে। দুটা সন্তানৰ পিতৃ মধু বৃহস্পতিবাৰে দিনৰ ভাগত বাগিচাখনৰ অসম নাগালেণ্ড সীমান্তৰ চাকুবস্তিত অৱস্থিত জংঘলত খৰি আনিবলৈ গৈ নিৰুদ্দিষ্ট হৈ আছিল। আজি পুৱা তেওঁক বিচাৰি যোৱা বাগিচাখনৰ যুৱক কেইজনমানে শ্ৰমিকজনৰ বোকাত লুতুৰি পুতুৰি হৈ থকা মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। মৃতদেহৰ চাৰিওফালে হাতীৰ গছকৰ চিন স্পষ্ট হৈ থকাত হাতীৰ আক্ৰমণতে শ্ৰমিকজনৰ মৃত্যু হোৱা বুলি নিশ্চিত হৈছে স্থানীয় ৰাইজে। বন বিভাগ আৰু আৰক্ষীক ইতিমধ্যে ঘটনাটোৰ সম্পৰ্কে অৱগত কৰা হৈছে। এই হাতী যি ঘটনা আমি দেখিবলৈ পাইছোঁ, কোনো এইটো প্ৰথমবাৰ নহয়। এই ঘটনা প্ৰত্যেকটা বছৰে এই সময়ছোৱাত আমি পৰিলক্ষিত হৈছোঁ। আজি কিয় এইবোৰ ঘটনা হ'বলৈ পাইছে? অসম চৰকাৰে আজি ইয়াৰ ওপৰত কিয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হ'ব পৰা নাই? আজি মানুহ হওক আৰু হাতীৰ মাজত যি এটা সংঘাত হৈছে, এই সংঘাত সৃষ্টি হৈ আছে আৰু ইয়াৰ পাছত কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আমি চৰকাৰক দেখিবলৈ পোৱা নাই। গতিকে আজি আমি স্থানীয় ৰাইজ হিচাপে হওক, টিঙালিবাম বাগিচা হৈ আমি অসম চৰকাৰক আৰু অসম চৰকাৰ মন্ত্ৰীক আমি হুংকাৰ জনাব বিচাৰোঁ, আহ্বান জনাব বিচাৰোঁ যে ইয়াৰ ওপৰত তেওঁলোকে এটা ব্যৱস্থা গ্ৰহণ কৰক আৰু এনেধৰণৰ ঘটনা যাতে ভৱিষ্যতে আৰু কোনোদিন হ'বলৈ নাপায়। কোনো ধৰণৰ এলেকাতে আজি টিঙালিবাম চাহ বাগিচাই হওক বা অন্য কোনো জেগাতে হওক এনেধৰণৰ ঘটনা পুনৰাই সংঘটিত হ'ব নোৱাৰে। আৰু যোনজন পৰিয়ালত এই ঘটনা সংঘটিত হৈছে তেওঁৰ পৰিয়ালৰ ওপৰতে কিন্তু বিহিত ব্যৱস্থা গ্ৰহণ কৰি তেওঁলোকক এটা ভৱিষ্যত নিধি প্ৰদান কৰিবলৈ কিন্তু আমি স্থানীয় ৰাইজক আহ্বান জনাইছোঁ। যিহেতু পৰিয়ালক যোনজন ব্যক্তি মৃত্যুমুখত পৰিছে সেইজন ব্যক্তিয়ে অকল তেওঁলোকৰ পৰিয়াল পোহপাল কৰা এজন একমাত্ৰ ব্যক্তি আছিল। এতিয়া তেওঁলোকক পোহপাল কৰা কোনো এজন ব্যক্তি পৰিয়ালখনত নাই। তেতিয়াহ'লে তেওঁৰ পৰিয়ালৰ ভৱিষ্যতলৈ কোনে চাব? গতিকে সম্পূৰ্ণ সেই পৰিয়ালৰ দায়িত্ব কিন্তু অসম চৰকাৰখনে ল'ব লাগিব। এয়া আজি ইয়াৰ পৰাই আমি আহ্বান জনাইছোঁ অসম চৰকাৰলৈ। ধন্যবাদ। যোৱাকালি যি টিঙালিবাম আৰু নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত অভয়পুৰ বনাঞ্চলত যি আমাৰ টিঙালিবাম চাহ বাগিচাৰ শ্ৰী মধু ভক্ত আৰু হাতীৰ মাজত যি সংঘাত হৈছিল, সেই সংঘাতটো অতিকৈ একেবাৰে বেদনাদায়ক। আমি যিহেতু গৈ তাত যেতিয়া দেখি পাইছোঁ মানুহজনৰ গতিটো একেবাৰে বেয়া। গতিকে আমি এই কথাটো অসম চৰকাৰক আহ্বান জনাব বিচাৰোঁ, যিহেতু আমি সমূহ টিঙালিবামবাসী ৰাইজ হৈ যিহেতু এনেধৰণৰ ঘটনাবিলাক প্ৰায় পৰিলক্ষিত হৈ থাকে প্ৰায় এলেকাবিলাকত। কাৰণ আমাৰ ইয়াত ওচৰতে থকা যিটো লাইন আছে, 5 নম্বৰ লাইন হওক বা 16 নম্বৰ লাইন হওক বা ওচৰত সীমান্তৱৰ্তী এলেকা যিবিলাক মঞ্জুচুৰী হওক, টাউকাক হওক, জেংলাইন হওক, যিবিলাক এলেকা আছে প্ৰত্যেকটা এলেকাবিলাকত এই বন্যহস্তীবিলাকে আহি সিহঁতৰ খেতি পথাৰবোৰ নষ্ট কৰিছে। এই নষ্ট কৰাত সেই মানুহবিলাকৰ যিবিলাকে কষ্টৰে সেই খেতি বাতি কৰি থৈছে, সেই খেতি বাতিবিলাক একেবাৰে নষ্ট, সিহঁতৰ বছৰি চলাৰ যিটো হেৰিটো আছে সেইটো একেবাৰে শেষ হৈ যায়। গতিকে মই এটা কথা কওঁ যে এই যিবিলাক দায়িত্বত থকা যিবিলাক আছে আমাৰ ফৰেষ্টাৰবিলাকক, তেখেতলোককে আমাৰ বন মন্ত্ৰী যিজন আছে তেখেতে এই বস্তুটো এডভাইচ কৰক, যিহেতু ভালকৈ এই বস্তুখিনি পেট্ৰলিং কৰি এইবিলাক যিটো হৈছে সংঘাত, মানুহ আৰু বন্যহস্তীৰ মাজত যি সংঘাত হৈছে, সংঘাতটো নেকি অকণমান কমি যায় আৰু এইবিলাকক যিটো সিহঁতি বনাঞ্চলত থকা যিবিলাকক বন্যহস্তী আছে সেইবিলাকক বনাঞ্চললৈ ঠেলি যি ব্যৱস্থাটো কৰিব পাৰে অসম চৰকাৰে, সেই ব্যৱস্থাটো আগুৱাই লৈ বনাঞ্চলত ঠেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। আমি বাগিচা এলেকা ৰাইজ হিচাপে আমি বিচাৰিছোঁ যে এনেধৰণৰ এলেকা যিবিলাক সীমান্তৱৰ্তী এলেকা আছে, নাগালেণ্ড বা প্ৰায় এলেকাবিলাকত সীমান্তৱৰ্তী এলেকা আছে য'ত নেকি জংঘলৰ ব্যৱস্থা আছে, তেনেধৰণৰ এৰিয়াবিলাকত আপোনালোকে ফৰেষ্টাৰ ৰেঞ্জ অফিচাৰবিলাকত বা ফৰেষ্টাৰ ডিপাৰ্টমেণ্টত থকা যি কৰ্মৰত থকা যিবিলাক বিষয়া আছে, এই বিষয়াবিলাকক ইয়াত ডেপ্লয়ড কৰাৰ ব্যৱস্থাটো কৰিব লাগে বুলি আমি অসম চৰকাৰক আহ্বান জনাইছোঁ। লগতে যিজন মানুহজন মৃত্যুমুখত পৰিছে সেই মানুহজনক কাৰণ তেখেতৰ পৰিয়ালত এতিয়া এজনেই আছিলে উপাৰ্জনকাৰী আৰু সেইজন আজি নাইকিয়া হৈছে। সেই উপাৰ্জনকাৰীৰ সেই পৰিয়ালটোক চলিবৰ কাৰণে অসম চৰকাৰে সম্পূৰ্ণভাৱে তেখেতৰ ক্ষতিপূৰণ দি তাক সুচাৰুৰূপে তাৰ পৰিয়ালটোক পোহপাল দিয়াৰ ব্যৱস্থাটো কৰিব বুলি মই অসম চৰকাৰক আহ্বান জনাই আমি সমূহ ৰাইজ হৈ এই বস্তুটো আহ্বান জনাইছোঁ। এই বস্তুটো গুৰুত্ব আকাৰে বন মন্ত্ৰীয়ে এই বস্তুটো গুৰুত্ব আকাৰে লৈ পিনে আমাৰ ৰাইজৰ সুবিধা অৰ্থে ইয়াত ফৰেষ্ট ৰেঞ্জৰ যিবিলাক বিষয় আছে এইবিলাকক ডিপ্লয়ড কৰিবৰ কাৰণে আহ্বান জনালোঁ। ধন্যবাদ। ব্যুৰ ৰিপৰ্ট এনিভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ
গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছো আৰু সকলোকে আমি লগ পাম ধন্যবাদ